ৰাঙলুস্থিত গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচা মুক্তি কেন্দ্ৰই নিচাযুক্ত বহুজনকে দিছে নতুন জীৱন। যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় নহ'লে সমাজত শান্তি আৰু প্ৰগতি সম্ভৱ নহয়। নগাঁও জিলাৰ ৰাঙলুস্থিত গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচা মুক্তি কেন্দ্ৰই নিচাযুক্ত বহুজনকে নতুন জীৱন দিয়াৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশৰ পথ প্ৰশস্ত কৰিছে। ৰাঙলুস্থিত গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচা মুক্তি কেন্দ্ৰত উপযুক্ত তথা পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা, দৰৱ পাতিৰ লগতে বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শদানৰ ব্যৱস্থাৰ লগতে নিচাযুক্ত পদাৰ্থ বা দ্ৰব্যসমূহ ৰোগীৰ দেহৰ পৰা নিষ্কাশন কৰাও হয়। গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচা মুক্তি কেন্দ্ৰৰ জৰিয়তে ইতিমধ্যে হাজাৰ হাজাৰ নিচাসক্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচা মুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী আবুল বাছাৰৰ সঠিক পৰিচালনা ও অভিজ্ঞ কৰ্মীবৃন্দ আৰু ৰোগীৰ প্ৰতি থকা সহানুভূতিৰ বাবেই বহুজনে নতুন জীৱন লাভ কৰিছে। অধিক জানিবৰ বাবে যোগাযোগ কৰিব গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচা মুক্তি কেন্দ্ৰ 9954458077 ফোন নম্বৰত। আমাৰ নিচামুক্তি কেন্দ্ৰটো হৈছে ৰাঙলু নিউ মাৰ্কেট গ্ৰোয়িং লাইফ ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰ। আমাৰ ইয়াত যিসকল ড্ৰাগ এডিক্ট আৰু এলকহলিক তেখেত এইবিলাক এডিকশ্যনৰ যোনটো ট্ৰিটমেণ্ট ৰিকভাৰীৰ অনাৰ কাৰণে এই আমাৰ লগত যোগাযোগ কৰিলে আপোনাৰ যোগাযোগ নম্বৰ হৈছে 99505807। আমাৰ ইয়াত নিউৰো চাইকেট্ৰিক ট্ৰিটমেণ্ট হয়, আমাৰ কাউন্সিলিঙৰ প্ৰগ্ৰাম আৰু ৰিহেবৰ যোনটো আপোনাৰ কিছুমান এক্টিভিটিছ থাকে ভিতৰত য়োগা, মেডিটেশ্যন, কাউন্সিলিং, জিম এইখিনিৰ সহায়ত এটা ড্ৰাগ এডিক্টক ৰিকভাৰ কৰা হয়। বৰ্তমান আমাৰ নিচিনা এটা ড্ৰাগ এডিক্টক কোনো হস্পিটেল কোনো মেডিকেলে ভাল কৰিব পৰা নাই। এটা ৰিহাব চেণ্টাৰৰে প্ৰয়োজন। দেন ৰিহাব চেণ্টাৰটো গাৰ্জেনবিলাকে জানিব লাগে যে ৰিহাব চেণ্টাৰত আজিৰ দিনত বৰ্তমান দেখা গৈছে যে বহুত অবৈধ ৰিহাব চেণ্টাৰ বৰ্তমান প্ৰতিষ্ঠা হৈছে। ৰিহাব চেণ্টাৰৰ কোনো নিয়ম মাফিক নাই। আপোনালোকৰ তাত কি কি সুবিধা আছে বা চৰকাৰী বা কিবা আপোনালোকৰ স্বীকৃতি পাইছে? দিয়া এছ.অ'.পি মতে আমাৰ তাত সুবিধা এভেইলেবল আছে। ডক্টৰ, নাৰ্ছ, কাউন্সিলাৰ, ষ্টাফ সুবিধা আছে। লগতে এই মানুহৰ ভিতৰত মিছকনচেপ্ট যে ৰিহাবত দিলে মাৰপিট কৰে, একচুৱেলি নহয়। ৰিহাবটো কেনেকুৱা, যেনে আমি স্কুলত আমাৰ ল'ৰা ছোৱালীক স্কুলত দিয়াৰ আগত স্কুলৰ বিষয়ে, স্কুলৰ শিক্ষকৰ বিষয়ে আমি জানিব বিচাৰোঁ। স্কুলৰ শিক্ষকটো কেনেকুৱা হ'ব, শিক্ষকটো কেনেকুৱা, তেনেকৈ মই প্ৰতিটো গাৰ্জেনক এটা বস্তু অৱগত কৰি দিব বিচাৰোঁ। ৰিহাবত দিয়াৰ আগত ৰিহাবৰ ৱাৰ্ণাৰ, ৰিহাবৰ ষ্টাফ, ৰিহাবটো কেনেকুৱা এইখিনি বস্তু যাতে জানি লয়, যাতে নেক্সট সময়ত অহা সময়খিনিত যাতে আমাৰ ড্ৰাগ এডিক্টবিলাক যাতে কোনো এক্সিডেণ্ট নহয়। আজিৰ দিনত বৰ্তমান নগাঁৱৰ পৰিস্থিতি বহুত বেয়া। ৰিহাবৰ কাৰণে কিছুমান ৰিহাব নজনা নবুজা মানুহে ৰিহাব চলাই আছে। কোনোবা এইটো কি বৰ্তমান বিজনেছ বা বৃত্তিলৈ পৰিণত হৈছে নেকি? একচুৱেলি এইটো আপোনাৰ সমাজৰ সেৱা হয়, সমাজ সেৱা হয়। কোনোবাই বিজনেছৰ হেৰি চলাই আছে, মিনিমাম এটা পইচা লয় কাৰোবাৰ পৰা, জোৰ জবস্তি ৰাখি দিয়ে। এইবিলাক ৰিহাবৰ বিষয়ে নজনা মানুহে এনেকুৱা এক্সিডেণ্টবিলাক কৰে। এইবিলাক ভাল ভাল ৰিহাববিলাকক বদনাম কৰি আছে। গাৰ্জেনবিলাকে এটা বস্তু জনা দৰকাৰ, ৰিহাবটো কেনেকুৱা, ৰিহাবৰ মালিকটো কেনেকুৱা, এইখিনি জানিলে ৰিহাবৰ ভিতৰখিনি গম পাই যাব। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।